নদুৱাৰ অঞ্চলৰ ইটাখোলাৰ ডিপ্লুঙা বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত পূব শোণিতপুৰ বন সংবন দলৰ হৈ বিশ্ব অজন দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বালিজুৰি অঞ্চলৰ খেৰবাৰীৰ ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীসকলৰ মাজত আয়োজিত সজাগতা অনুষ্ঠানৰ আঁতৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক চন্দ্ৰ আমগায়ে অনুষ্ঠানটিত বিশ্ব অজন দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি ডিপ্লুঙা বনাঞ্চলিক বন বিষয়া ৰূপম কুমাৰ শৰ্মাই কয় যে 1994 চনৰ পৰা 15 ছেপ্টেম্বৰৰ পৰা বিগত 30 বছৰ ধৰি বিশ্ব অজন দিৱস পালন কৰি অহা হৈছে। এই বিশ্ব অজন দিৱস উপলক্ষে এই সজাগতা সভাৰ আয়োজন কৰা হৈছে। যিহেতু গছ থাকিলেহে মানুহ থাকিব, গতিকে আমি সকলোৱে গছ-গছনিসমূহ ৰোপণ কৰিব লাগে। অজন স্তৰ বৃদ্ধি হোৱাটো মানুহৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি কৈ সংবাদ মাধ্যমৰ সন্মুখত তেখেতৰ মন্তব্য আছিল এই ধৰণৰ। আমাৰ ডিপ্লুঙা ৰেঞ্জৰ ইটাখোলা শোণিতপুৰ ইষ্ট ডিভিজনৰ হৈ পেলাই আমি আজি ইয়াত উদযাপন কৰিলোঁ। ইয়াত প্ৰধান শিক্ষক মহোদয় আৰু লগতে সহ শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। আজি বিশ্ব অজন দিৱস উপলক্ষে গোটেই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক এটা সম্যক জ্ঞান দিবলৈ মই চেষ্টা কৰিলোঁ, এৱাৰনেছ এটা আনিবলৈ চেষ্টা কৰিলোঁ। যেনেকৈ ওজন স্তৰটো নহ'লে আমাৰ যে পৃথিৱীখন যে বাচি নাথাকিব, সেই সম্পৰ্কত তেওঁলোকক ক'লোঁ যে এই ওজন স্তৰটোৱে বেঙুনীয়া ৰশ্মি কেনেকৈ প্ৰতিৰোধ কৰে তেওঁলোকক বুজাই দিলোঁ। ওজন স্তৰটো ক্ষতিগ্ৰস্ত কৰা যিখিনি গেছ আছে, ধৰক আপোনাৰ CFC গেছ, আপোনাৰ কাৰ্বন টেট্ৰাক্লৰাইড, আপোনাৰ হেল'জেন, ক্লৰিন, ব্ৰমিন, এই গেছবিলাক আমি যদি মানৱ জাতিয়ে উৎপাদনটো কম কৰোঁ, তেতিয়াহ'লে আমাৰ যি 1985 চনত যিটো দক্ষিণ গোলাৰ্ধৰ এণ্টাৰ্কটিকা দেশত যিটো ওজনৰ ফুটা দেখা পাইছোঁ, সেই ফুটাটো ৰোধ কৰাত আমি কেনেকৈ অগ্ৰসৰ হ'ব পাৰোঁ, ভৱিষ্যত প্ৰজন্মটো কেনেকৈ সুৰক্ষিত ৰাখিব পাৰোঁ, তাৰ ওপৰত মই তেখেতসকলৰ এটা এৱাৰনেছ প্ৰগ্ৰাম হিচাপে গোটেইখিনি বুজাই দিছোঁ। আৰু এই ওজন স্তৰটো যদি নহয়, আমাৰ পৃথিৱীৰ জীৱকুল কোনোৱে সুৰক্ষিত নহয়। এই ধাৰণাটো তেওঁলোকৰ মাজত দি তেওঁলোকক গছ-গছনি ৰুই পলিথিন ব্যৱহাৰ কমাবলৈ কৈছোঁ আৰু পলিথিন জ্বলোৱাটো মই তেওঁলোকক বাধা দিবলৈ কৈছোঁ। এই অনুষ্ঠানটো ডিপ্লুঙা ৰেঞ্জৰ হৈ প্ৰথম আমি এই আদৰ্শ ইন্দিৰা গান্ধী বিশ্ববিদ্যালয় ME স্কুলতে কৰিছোঁ। ঠিক আছে। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।